মই যদি 30 টকাও দিব পাৰো 40 টকাও দিব পাৰো দিওঁচোন সেই তেনেকে মানে তেওঁ হেৰি কৰে কেতিয়াবা আপুনি কয় বোলে আমাৰ বেমাৰ আজাৰ হ'ব সেইটো কওঁ কাৰণ চোৱা আমাৰতো কি ক'ম এটা বয়সৰ লগে লগে কাম কৰাৰ এটা সীমা থাকে হয় নহয় আজি যেনেকে উপাৰ্জন হৈ আছে দৌৰি ধাপৰি আমি কাম কৰি আছো জুবিনে যিমানখিনি উপাৰ্জন কৰি আছে কাম কৰি সেইটো সদায় নাথাকিব তেতিয়া কওঁ যে বুঢ়া বয়সত আমাৰ যেতিয়া বেমাৰ আজাৰ হ'ব বা কিবা তেতিয়া দেখিছা ইমান খৰচ হস্পিটেলখনত সোমোৱাৰ লগে লগে কেনেকুৱা কি হয় আৰু কাৰ কি হয় কোনোটো ক'ব নোৱাৰে সেইকাৰণে অকণমান আকালৰ দিনলৈ মানুহে অকণমান ৰাখিব লাগে মানে হ'ব দিয়া গোটেই অসমৰ মানুহে যদি মোক 1 টকাকেও দিয়ে নিদিব নেকি মোক 1 টকাকে কুটালেও মোৰ কাৰণে বহুত টকা কোটি টকা উঠি যাব মই চিন্তা কৰিবলগীয়া নাই তেনেকৈ কয় তুমি সেইটো চিন্তাই নকৰিবা তোমাৰ কাৰণেও সেইটো মানুহে ভাবিব মোৰ কাৰণেও মানুহে ভাবিব এতিয়া যেতিয়ালৈকে পাৰি আছো আমি কৰোচোন এনেকৈ কয় কিন্তু কথাটো সঁচাও সেইটো হয় মই তেতিয়া মোক ক'বলগীয়া একো নাথাকে তাৰমানে হয়তো যদি মানুহে ভাবে যে মই মোৰ পৰা 1 টকাকেও দিওঁ তেতিয়া আমাৰ হৈ যাব